মাননীয় আকাশদ্বীপ কাকতি মহোদয়, নদুৱাৰ সমজিলাৰ বিভিন্ন বিভাগৰ সন্মানীয় বিষয়াসকল, দক্ষিণ নদুৱাৰ মণ্ডলৰ সভাপতি পবিত্ৰ কুমাৰ দাস ডাঙৰীয়া, উপ সভাপতিকে ধৰি বিষয়ববীয়াসকল, জামুগুৰি জিলা পৰিষদৰ সদস্য উৎপল বৰা, জামুগুৰি পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, যুৱ মৰ্চাৰ জিলা উপ সভাপতি মহোদয়, এই পঞ্চায়তৰ পৰ্যবেক্ষক মহোদয়, পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্য, প্ৰাক্তন জনপ্ৰতিনিধি, সন্মুখৰ আসনত বহি থকা জ্যেষ্ঠসকল, আই মাতৃসকল, শ্ৰদ্ধাৰ ৰাইজ ও সংবাদ কৰ্মীসকল, সকলোকে প্ৰথমতে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ বাবে এই ঐতিহাসিক দিনটোৰ এই ঐতিহাসিক ক্ষণত আপোনালোকৰ পৰা মৰম আশীৰ্বাদ কামনা কৰিছোঁ। আমি আজি এই চকীঘাট গাঁও পঞ্চায়তৰ প্ৰথম সভাপতি হিচাপে শপত গ্ৰহণ কৰিলোঁ। নদুৱাৰ উন্নয়ন খণ্ডৰ এলেকাৰ চকীঘাট পঞ্চায়ত নৱগঠিত গাঁও পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আটাইকেইজন গাঁওসভাৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো এই পঞ্চায়তৰ বাবেই নহয়, নদুৱাৰ সমষ্টিৰ গৌৰৱৰো আমি অংশীদাৰ। পূৰ্বৰ দক্ষিণ চিলাবন্ধাৰ এক অংশ, মধ্য চিলাবন্ধাৰ এক অংশ আৰু 5 মাইল গাঁও পঞ্চায়তত এক অংশ সংযুক্ত হৈ চকীঘাট গাঁও পঞ্চায়ত। নৱগঠিত চকীঘাট পঞ্চায়তৰ প্ৰথমগৰাকী সভাপতি হিচাপে সভাত উপস্থিত সন্মানীয় বিধায়ক মহোদয়ৰ আদৰণি জনোৱাৰ লগতে চৰকাৰী বিষয়া, দলীয় সতীৰ্থ, সমবেত শ্ৰদ্ধাৰ ৰাইজক আদৰণি জনাই আপোনালোকৰ পৰা প্ৰতি মুহূৰ্ততে গঠনমূলক পৰামৰ্শ কামনা কৰিলোঁ। বিধায়ক মহোদয়ৰ পৰামৰ্শ ৰাইজৰ হিতৰ বাবে আঁচনিসমূহ সঠিক ৰূপায়ণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি আমি দি ৰাখিলোঁ। স্বচ্ছতাৰে কামবোৰ কৰি যাবলৈ জ্যেষ্ঠসকলৰ পৰামৰ্শ সদায়ে আশা কৰিম। মাননীয় বিধায়ক মহোদয়ৰ পৰামৰ্শ লৈ ৰাইজৰ সেৱা মই আৰু উপ সভাপতিকে ধৰি 8 গৰাকী গাঁওসভাৰ সদস্যই কৰি যাম। ৰাইজৰ সেৱা সমষ্টিৰ সন্মান ৰক্ষা কৰি যাব পাৰিম বুলি আশাবাদী। শেষত সকলোকে শ্ৰদ্ধামূলক আদৰণি জনাই আদৰণি ভাষণ সামৰিলোঁ। জয় অসম, ভাৰত মাতা কি জয়। ধন্যবাদ।